মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মালা শৰ্মাই আজি তোমালোকক নৱম মানৰ তৃতীয় অধ্যায় স্থানাংক জ্যামিতিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। তোমালোকে স্থানাংক জ্যামিতিৰ বিষয়ে আগতেও পাইছা, বিন্দুৰ অৱস্থানৰ বিষয়ে আগতে পঢ়ি আহিছা। আহাচোন আমি ইয়াত আকৌ নতুনকৈ বহলাই আলোচনা কৰোঁ। স্থানাংক জ্যামিতি আমি আগৰ ক্লাছত সংখ্যা প্ৰণালীত আমি শিকি আহিছিলোঁ যে সংখ্যা ৰেখাত আমি কেনেকৈ বিন্দুৰ অৱস্থান আমি নিৰ্ণয় কৰিব পাৰোঁ। সংখ্যা ৰেখাত বিন্দুৰ অৱস্থানৰ বিষয়ে আমি শিকি আহিছিলোঁ। এইবাৰ আমি কৈছিলোঁ যে প্ৰতিটো বাস্তৱ সংখ্যাৰ, তোমালোকৰ হয়তো মনত আছে, আমি প্ৰতিটো বাস্তৱ সংখ্যাক দুটা ভাগত ভগাইছিলোঁ, পৰিমেয় আৰু অপৰিমেয় সংখ্যা। আৰু পৰিমেয় সংখ্যাবিলাকক আমি p/q আকৃতিত ভগাইছিলোঁ, প্ৰকাশ কৰিব পাৰোঁ, আৰু অপৰিমেয় সংখ্যাবিলাক আমি p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰোঁ। আমি চাওঁ এডাল সংখ্যা ৰেখা, সংখ্যা ৰেখাৰ সদায় মাজত থাকে 0 আৰু তাৰ সোঁফালে থাকে ধনাত্মক সংখ্যাবিলাক আৰু বাওঁফালে থাকে ঋণাত্মক সংখ্যাবিলাক। এইডাল সংখ্যা ৰেখাত আমি অকল অখণ্ড সংখ্যা বহাইছোঁ। 1, 2, 3, 4 এইবোৰ অখণ্ড সংখ্যা, -1, -2, -3, -4 আদি হ'ল ঋণাত্মক অখণ্ড সংখ্যা। এতিয়া এই 0 আৰু 1ৰ মাজত আমি কি পাওঁ? এতিয়া ইয়াত আমাৰ 5/1 বা 10/1 এইবিলাক, অৰ্থাৎ p/q আকৃতিত লিখা সংখ্যা পৰিমেয় সংখ্যাবিলাকো ইয়াৰ মাজতে আছে। অৰ্থাৎ এই সংখ্যা ৰেখাডালক আমি কি কওঁ? বাস্তৱ সংখ্যা ৰেখা। আৰু এটা নিৰ্দিষ্ট সংখ্যাৰ কাৰণে এটা নিৰ্দিষ্ট ঠাই সদায় বাস্তৱ ৰেখাডালত আছে। এতিয়া আমি চাওঁ যে কিছুমান পৰিৱেশ আছে যিবিলাকত এটা বিন্দু উলিয়াবলৈ তাৰ অৱস্থান এডালতকৈ বেছি ৰেখাৰ সাপেক্ষে বুজাব লগা হয়। আমি আগৰবাৰ পাইছিলোঁ সংখ্যা ৰেখাত এটা বিন্দুৰ অৱস্থান 2টো ক'ত আছে বুলি ক'লে আমি দেখিছোঁ যে এই ৰেখাডালৰ 2 নম্বৰ স্থানত 2টো আছে, অৰ্থাৎ এডাল ৰেখাই আমাৰ যথেষ্ট। কিন্তু এনেকুৱা কিছুমান বিন্দু আছে যিবিলাক বুজাবৰ কাৰণে আমি এডালতকৈ বেছি ৰেখা থাকিব লাগিব। আমি চাওঁ, এতিয়া তাৰ উদাহৰণ হ'ল এজন মানুহৰ যদি আমি ঘৰটো উলিয়াব লাগে, তাৰ কাৰণে আমাৰ দুটা বিন্দুৰ দৰকাৰ হয়। এটা হ'ল ঘৰটো কোনটো উপপথত আছে আৰু ঘৰৰ নম্বৰ কিমান, এই দুটা কথাই আমি জানিব লাগিব। আমি যদি কওঁ যে তেওঁ 5 নম্বৰ ঘৰটোত আছে, তেতিয়া আমি মানুহজনৰ ঘৰটো উলিয়াবলৈ সক্ষম নহ'ম। কাৰণ চোৱা, এতিয়া এইটো এটা ৰাস্তা ধৰোঁ, ৰাস্তাৰ এইফালে আমাৰ বহুতকেইটা উপপথ আছে। পথ নম্বৰ 1, পথ 2, পথ 3, পথ 4, পথ 5, পথ 6, 7 আদি আছে। এতিয়া এই পথবিলাকত আমি দেখাইছোঁ যে 1, 2, 3, 4, 5, 6 এইবিলাক হ'ল মানুহৰ ঘৰৰ নাম্বাৰ। মই বিচৰা মানুহজন আমি ধৰোঁ এইটো মানুহজনৰ ঘৰ। এতিয়া এই মানুহজনৰ ঘৰটোৰ অৱস্থান জনাবলৈ আমাক দুটা বস্তুৰ দৰকাৰ। এটা হ'ল তেওঁ কোন নম্বৰ উপপথত আছে, এইটো এটা ডাঙৰ পথ, ডাঙৰ পথৰ কিছুমান পথ এইফালে আহিছে আৰু কিছুমান পথ এইফালে গৈছে। তেওঁ আমি দেখিছোঁ এইটো প্ৰথম উপপথ, এইটো দ্বিতীয় উপপথ, এইটো 3 নম্বৰ উপপথ। গতিকে 3 নম্বৰ উপপথৰ তেওঁ কোনটো ঘৰত আছে? 3 নম্বৰ উপপথৰ তেওঁ আছে 2 নম্বৰ ঘৰটোত। আমি যদি অকল উপপথটো কওঁ যে তেওঁ 1 নম্বৰ পথত আছে, তেতিয়া 1 নম্বৰ পথত দেখিছোঁ আমি 6 ঘৰ মানুহ আছে। গতিকে কোন ঘৰ মানুহ, সেই নিৰ্দিষ্ট মানুহজনৰ ঘৰ, সেইটো ওলাবৰ কাৰণে আমাৰ দিগদাৰ হ'ব। আৰু যদি ঘৰৰ নম্বৰ কওঁ, আমি দেখিছোঁ ইয়াত 1 নম্বৰ ঘৰ ইয়াতো আছে, ইয়াতো আছে, 6 নম্বৰ ঘৰ ইয়াতো আছে, ইয়াতো আছে। গতিকে বহুতকেইটা 2 নম্বৰ ঘৰ 1, 2, 3, 4, 5, 6, 7, 8টা 2 নম্বৰ ঘৰ আছে। কিন্তু যদি আমাক উপপথটোত কৈ দিয়ে যে 1 নম্বৰ পথত 2 নম্বৰ ঘৰ এটাই, 2 নম্বৰ পথত 2 নম্বৰ ঘৰ এটাই, তেতিয়া আমি নিৰ্দিষ্টকৈ বুজাবলৈ আমি সুবিধা পাওঁ। আৰু এটা আমি উদাহৰণ চাওঁ যে আসনৰ নক্সা
এতিয়া তোমালোকে যিটোক এটুক আসনৰ সিট প্ল্যান আমি সবতে আমি জানো যে আমাৰ স্কুলত ক্লাছত তোমালোক ছাত্ৰ ছাত্ৰীসকল যেতিয়া বহা আমি কিছুমান সিট প্ল্যান বনাও বা পৰীক্ষাৰ সময়ত আমাৰ সিট প্ল্যান বনোৱা হয় নিৰ্দিষ্টকে কিছুমান সিটৰ নম্বৰ দিয়া হয় আৰু সিটৰ নম্বৰটো আমাক দুটা বস্তুৰ ওপৰত দুটা তথ্যৰ দৰকাৰ হয় সেই নম্বৰটোৰ কাৰণে এটা হ'ল ছাত্ৰজন কোনটো স্তম্ভত বহিব আৰু আনটো হ'ল ছাত্ৰজন কোনটো শাৰীত বহিব দুয়োটা স্তম্ভ আৰু শাৰী জানিলেহে আমি ছাত্ৰজনৰ অৱস্থান সঠিককৈ আমি জানিব পাৰো আমি চাও আমি ইয়াতে দেখিছো এইবিলাক আমাৰ স্তম্ভ আৰু শাৰী আমি প্ৰথম নাম লিখি লওঁ Number 1, number 2, number 3, number 4, number 5. পাঁচটা আমি দেখিছো ইয়াত উলম্ব স্তম্ভ আছে আৰু তেনেদৰে আমাৰ পাঁচটা শাৰীও আছে আমি যদি এই প্ৰথম এ নম্বৰত বহা ছাত্ৰ বা ছাত্ৰীজনৰ আমাৰ স্থানাংক বা অৱস্থান আমি জানিব লগা হয় আমি দেখিছো ই এক্সৰ ফালে এক গৈ আমাৰ ওয়াই ফালে আমাৰ নগল গতিকে ইয়াৰ পজিশন হ'ব 10 এই বিন্দুটোৰ আমাৰ অৱস্থান হ'ব 1 এক্সৰ ফালে 1 গৈ ওয়াই ফালেও 1 গল ইয়াৰ অৱস্থান হ'ব এক্সৰ ফালে 1 গৈ ওয়াই ফালে 2 গল তেনেদৰে এইটো এই ছাত্ৰটোৰ অৱস্থান হ'ব 20 ইয়াৰ অৱস্থান হ'ব 30 তেনেকৈ ইয়াৰ অৱস্থান হ'ব 21 ইয়াৰ অৱস্থান হ'ব 22 এনেদৰে আমি বিভিন্ন ছাত্ৰজনৰ কাৰণে এটা অদ্বিতীয় নম্বৰ পাম এইখিনি নম্বৰটো ধৰা যদি আমি এটুক চাও ই হ'ব 1 2 3 4 এটু ই হ'ব 4 4 5 আমি দেখিছো ই অনুভূমিক দিশত 5 ঘৰ গৈছে আৰু ওপৰলৈ গৈছে 4 ঘৰ গতিকে ই হ'ব 5 আৰু 4 তেনেদৰে আমি যদি ইয়াক লওঁ ইয়াৰ এটু যদি আমি নম্বৰ লওঁ ইয়াৰ হ'ব 4 আৰু 5 গতিকে আমি দেখিলো প্ৰতিটোৰে বেলেগ বেলেগ এটোৰ কাৰণে হ'ব 3 আৰু ওপৰ ফালে গৈ পালে 3 5 আৰু এই বিন্দুটোৰ নাম্বাৰ হ'ব 0 0 কাৰণ আমি দেখিছো ইয়াৰ কাৰণে এক্সৰ ফালেও যোৱা নাই আৰু ওয়াই ফালেও যোৱা নাই অনুভূমিক আৰু উলম্ব দুয়ো দিশতে ই যাবলৈ পোৱা নাই গতিকে আমি ক'ব পাৰিলো যে প্ৰতিটো ছাত্ৰৰ কাৰণে অৱস্থান বুজাবলৈ আমি এটা নিৰ্দিষ্ট নম্বৰ পাওঁ এনেকুৱা ধৰণৰ আৰু উদাহৰণ আমি বহুতো দিব পাৰো আমি যেতিয়া সিনেমা চাবলৈ যাওঁ সিনেমাৰ টিকেটত আমাৰ লিখা নম্বৰবিলাকো তোমালোকে যদি চোৱা তেতিয়া তোমালোকে দেখা পাবা তোমালোকৰ নাম্বাৰবিলাক এনেকৈ দিয়া আছে আৰু এনে ধৰণৰ নাম্বাৰ আমি বিমানৰ টিকেট বা বাছৰ টিকেট সকলোতে আমি এনে ধৰণৰ নাম্বাৰ দেখা পাওঁ যিবিলাক নম্বৰ দুটা অনুভূমিক আৰু উলম্ব দুয়োটা দিশতে গৈ নম্বৰবিলাকে সেই নিৰ্দিষ্ট বিন্দুটোৰ স্থান নিৰূপণ কৰে ইয়াৰ পিছত তোমালোকে যেতিয়াই এনেকুৱা ধৰণৰ নম্বৰ থকা বস্তু দেখিবলৈ পোৱা তোমালোকে বুজিবলৈ চেষ্টা কৰিবা যে কেনেকৈ নম্বৰটো হ'ল আৰু সদায় মনত ৰাখিবা প্ৰথম নম্বৰটো অনুভূমিক ফালে আৰু দ্বিতীয়টো নম্বৰ হ'ল উলম্ব ফালে গতিকে প্ৰথমটো এক্সটো সদায় আমাৰ অনুভূমিকত হ'ব আৰু ওয়াইৰ মানটো সমাই হ'ব উলম্ব আৰু এটা কথা মই কৈ থওঁ আৰু যিটো এক্স ওয়াই ইয়াত এক্সটোক প্ৰথমটোক আমি কওঁ ভুজ আৰু দ্বিতীয়টোক আমি কওঁ কুটি সদায় কুটিটো পিছত বহিব আৰু ভুজটো আগত বহিব আমি চাওঁ প্ৰথম আমাৰ স্থানাংক জ্যামিতি জনক কোণ বা স্থানাংক জ্যামিতিৰ ধাৰণাটো ক'ৰ পৰা আহিল 17 শতিকাৰ এজন মহান ফৰাচী গণিতজ্ঞ আছিল ৰেনে ডেকাৰ্ট তেওঁ এজন
17 শতিকাৰে তেওঁ এজন মহান বিজ্ঞানী আছিল তেওঁ কি কৰিছিল এদিন বিছনাত বাগৰি আছিল শুই থাকোতে তেওঁ কোঠাৰ সিলিংখনত এটা মাখি পৰি থকা দেখা পালে তেওঁ আসলতে টোপনি যোৱা নাছিল তেওঁ এনে বাগৰি কিবা কথা চিন্তা কৰি আছিল আৰু চিন্তা কৰোতে তেওঁ দেখিলে যে ওপৰৰ সিলিংখনত এটা মাখি পৰি আছে তেওঁ ভাবিলে যে মাখিটো আসলতে মাখিটোৰ সঠিক অৱস্থান কি মই কেনেকৈ উলিয়াম যদি মই মাজেদি এডাল টানি দিওঁ তেতিয়া মাখিটো কোন ফালৰ পৰা কিমান উলিয়াবলৈ দিগদাৰ হয় তেওঁ সেই কথাৰ ওপৰতে তেওঁ মাখিটোৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবলৈ তেওঁ চেষ্টা কৰিলে আৰু চেষ্টা কৰি তেওঁ কি পালে চোৱা ইয়াত তেওঁ এটো এটা মাখি এখন হন সিলিং মাখিটো তেওঁ ইয়াত পৰি থকা দেখিলে আৰু তেওঁ সঠিক অৱস্থান উলিয়াবলৈ চেষ্টা কৰিলে এবাৰ তেওঁ কি কৰিলে ডেকাৰ্টে সিদ্ধান্ত ললে যে যদি তেওঁ দুটা ৰেখা ইটোৱে সিটোৰ লগত সমান কোণত অংকন কৰে তেন্তে তেওঁ হয়তো মাখিটোৰ সঠিক অৱস্থান বৰ্ণনা কৰাৰ উপায় উলিয়াব পাৰিব এতিয়া ধৰা ইয়াৰ এটা বস্তু আছে এটোৰ আমাৰ অৱস্থান জানিব লাগে তেওঁ ভাবিলে যে যদি দুটা ৰেখা অংকন কৰে ইয়াৰ পৰা যদি সমান সমান দূৰত তেওঁ আকে এফালেও যদি সমান সমান দূৰত্বত আকে ইয়াৰ পৰা কিমান দূৰ আৰু ইয়াৰ পৰা কিমান দূৰ এই দুইটাৰ বস্তুৰ সহায়ত তেওঁ এই বস্তুটোৰ অৱস্থান জনাব পাৰিব বুলি তেওঁ সিদ্ধান্ত ললে তেওঁ আৰু কি ক'লে আমি চাও তেওঁ ক'লে চোৱা এইটো এটা তেওঁ এনেকৈ এডাল লাইন দিলে লাইন দি পেলাই মাখিটোৰ অৱস্থান তেওঁ উলিয়াবলৈ চেষ্টা কৰিলে এবাৰ চাও আমি ডেকাৰ্টে সংখ্যাবোৰ তলৰ অনুভূমিক শাৰী আৰু কাষৰ উলম্ব শাৰীত ৰখাৰ চেষ্টা কৰিলে তেওঁ এটা হল অনুভূমিক এফালে হল অনুভূমিক শাৰী আৰু এফালে হল উলম্ব শাৰী তেওঁ যিবিলাক সংখ্যা মাখিটোৰ অৱস্থান নিৰ্ণয় কৰিবৰ বাবে দৰকাৰ সেই সংখ্যাবোৰ অনুভূমিক আৰু উলম্ব শাৰীত ৰখাৰ কথা তেওঁ চিন্তা কৰিলে কৰাৰ পিছত তেওঁ কি কৰিলে চোৱা নম্বৰবিলাক কেনেকৈ দিলে 0 1 2 3 4 5 এনেকৈ দিলে আৰু এফালেও অনুভূমিকতো তেওঁ নম্বৰ দিলে আৰু উলম্বভাৱেও তেওঁ কিছুমান নম্বৰ দিলে তাৰ পিছত কি হ'ল চোৱা তেওঁ প্ৰথমে অনুভূমিক সংখ্যা আৰু পিছত উলম্ব সংখ্যা লোৱাৰ কথা চিন্তা কৰিলে তেওঁ এতিয়া অৱস্থানটো জানিবৰ কাৰণে যেহেতু আমাক দুটা নম্বৰৰ এফালে কিমান গৈছে ওপৰলৈ কিমান গৈছে দুটা নম্বৰৰ কথা দৰকাৰ হয় কিন্তু তেওঁ হেতু সিদ্ধান্ত লৈছে কোন ফালৰ পৰা যাম আমি প্ৰথম এনেকৈ গৈ এনেকৈ যাম নে এনেকৈ গৈ এনেকৈ যাম উলম্বভাৱে গৈ অনুভূমিক ফালে যোৱাটো ভাল হ'ব নে অনুভূমিক ফালে গৈ উলম্ব ফালে যোৱাটো ভাল হ'ব তেওঁ সিদ্ধান্ত লৈ ঠিক কৰিলে যে তেওঁ প্ৰথম অনুভূমিক সংখ্যাবিলাক প্ৰথম যাব অনুভূমিক ফালে প্ৰথমে যাব আৰু উলম্ব ফালে তেওঁ পিছত যাব তেওঁ অনুভূমিক ৰেখাক যিহেতু অনুভূমিক ৰেখাৰ ফালে তেওঁ প্ৰথম যাব সেই কাৰণে অনুভূমিক ৰেখাক x আৰু উলম্ব ৰেখাক y ৰে বুজালে কাৰণ আমি যদি এলফাবেটত চাও x টো y আগত আহিছে গতিকে মনত ৰখাৰ সুবিধাৰ বাবে যিটো প্ৰথমতে যাব হেতুক তেওঁ ক'লে x আৰু যিটো পিছত যাব সেই ৰেখাটোক তেওঁ দেখালে y বুলি দেখালে আৰু মাখিৰ অৱস্থান জানিবলৈ তেওঁ অনুভূমিক ৰেখাত 4 ঘৰ গৈ উলম্বৰ দিশে 5 ঘৰ গ'ল আমি চাও হয়নে তেওঁ এফালে কে ঘৰ গ'ল চোৱা 1 2 3 4 ঘৰ গ'ল অনুভূমিক দেখাত xৰ ফালে তেওঁ 4 ঘৰ গ'ল আৰু ওপৰলৈ আমি দেখিছো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ গতিকে আমি অনুভূমিকত 4 ঘৰ গৈ তেওঁ ওপৰলৈ উলম্বভাৱে তেওঁ 5 ঘৰ যাওতে তেওঁ কি পালে যে মাখিটোৰ অৱস্থান তেওঁ দেখা পালে চোৱা 4 আৰু ওপৰলৈ 5 ঘৰ গ'ল এতিয়া তেওঁ মাখিৰ অৱস্থানটো নিৰ্দিষ্ট আমাৰ অৱস্থানটো তেওঁ কি বুলি লিখিলে 4 5 4 to x ৰ মান আৰু x টো আমি কাক পাইছো অনুভূমিক প্ৰথম মানটো তেওঁ অনুভূমিক হিচাপে ললে আৰু পিছৰ y টোৰ মান তেওঁ উলম্ব মানটো y হিচাপে ললে আৰু এনেদৰে লিখিলে 4 5
কিন্তু আমি এটা কথা এতিয়াও বিতৰ্কত আছে যে আমি যদি 5-4 দিও লিখো উলম্বটো প্ৰথম হয় অনুভূমিকটো পিছত লিখিলেও আমাৰ স্থানাংক আমি উলিয়াব পাৰো কিন্তু যেহেতু ৰেনে ডেকাৰ্টে এই পদ্ধতিটো উলিয়াইছিল এই পদ্ধতিটোক আমি কাৰ্টেসীয় পদ্ধতি বুলি কওঁ আৰু কোনো বিবাদৰ হ'ব লগা নহবলৈ কোনো ধৰণৰ বিবাদ নহবৰ কাৰণে সকলোৱে এইটো গ্ৰহণ কৰি ল'লে যে আমি xৰ মানটো অনুভূমিক হিচাপে ল'ম আৰু প্ৰথম আমি অনুভূমিকৰ স্থানটো লিখিম আৰু তাৰ পিছত y মান বা আমি উলম্বৰ মানটো লিখিম আৰু সকলোৱে এইটো গ্ৰহণ কৰিলে আৰু এতিয়া গোটেই পৃথিৱীতে এই কোঅৰ্ডিনেট বা স্থানাংক জ্যামিতিত আমি এই পদ্ধতি মতে আমি ব্যৱহাৰ কৰি আহিছো এবাৰ চাও ডেকাৰ্টৰ সন্মানত তেওঁ যেহেতু এই পদ্ধতিৰ এখন সমতলত এটা বিন্দু উলিওৱাৰ কাৰণে দুডাল ৰেখাৰ যিটো প্ৰয়োজন হয় সেই পদ্ধতি যেহেতু ডেকাৰ্টে আৰম্ভ কৰিছিল ডেকাৰ্টে উদ্ভাৱন কৰিছিল সেই কাৰণে তেওঁ সন্মানত এই পদ্ধতিটো কি কোৱা হয় কাৰ্টীয় পদ্ধতি ডেকাৰ্টৰ পৰা কাৰ্টীয় আহিছে কাৰ্টীয় বা কাৰ্টেসীয় পদ্ধতি বুলি আমি জনা যায় আৰু এই পদ্ধতিটো কিহৰ কাৰণে আমি ব্যৱহাৰ কৰো যে সমতলত বিন্দুৰ স্থান নিৰ্ণয়ৰ কাৰণে ব্যৱহাৰ কৰা যিটো পদ্ধতি তাকে আমি কি কওঁ কাৰ্টীয় বা কাৰ্টেসীয় পদ্ধতি বুলি কওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা কথাখিনি আহাচোন আমি আৰু আগলৈ যাওঁ অনুশীলনী 3.1 লৈ যাওঁ আমি প্ৰথম প্ৰশ্নটো চোৱা তোমাৰ পঢ়া মেজৰ ওপৰত থকা চাকিটো এইটো এটা ধৰা তোমাৰ চাকি বা বিজুলী চাকি তাৰ অৱস্থান কোনখিনি জেগাত আছে আন এজনক কেনেকৈ বৰ্ণনা কৰিবা তুমি এতিয়া বৰ্ণনা কৰিবৰ কাৰণে আমাক কি লাগিব এখন টেবুল চোৱা এই টেবুলখনত আমাক কি কৈছে ইয়াৰ অনুভূমিক দূৰত্ব ইয়াৰ আছে 35 সেন্টিমিটাৰ অনুভূমিক দূৰত্ব আৰু উলম্ব আছে 20 সেন্টিমিটাৰ কিমান দূৰলৈ আছে 20 সেন্টিমিটাৰ আৰু ইয়া বহলটো আছে 35 সেন্টিমিটাৰ গতিকে এজনক যদি আমি বুজাও ইয়াৰ অৱস্থান আমি যেহেতু অনুভূমিকটো আমি প্ৰথম লম ইয়াৰ অৱস্থানটো আমি বুজাব লাগিব এইটো হৈ গ'ল চাকিৰ অৱস্থান আমি বুজাবলৈ হলে প্ৰথম আমি অনুভূমিকটো আগত দিছো আৰু উলম্বটো পিছত দিছো আৰু এই যিটো আমাৰ যোগ এইটো এটা আনুমানিক যোগ হে তোমালোকক বুজিবৰ কাৰণে ইয়াত এটা আনুমানিক দিশ দিছে তোমালোকে এইটো যিকোনো তোমালোকৰ সুবিধা মতে 5 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ তোমালোকৰ মতে লিখিব পাৰা আৰু লিখাৰ কাৰণে তোমালোকে কি কৰিব লাগিব প্ৰথম কিন্তু এটা কথাই মনত ৰাখিব লাগিব যে বিন্দুটোৰ অৱস্থান বা বিজুলী চাকিটোৰ অৱস্থানৰ কাৰণে আমাৰ দুটা বিন্দুৰ দৰকাৰ হ'ব এটা হ'ল x আৰু এটা হ'ল y x টোক আমি কম অনুভূমিক আৰু y আমি কম উলম্ব মান এই দুটাৰ সহায়তে আমি মোৰ পঢ়া মেজত বা তোমালোকৰ পঢ়া মেজত থকা চাকিটোৰ আমি অৱস্থান দেখুৱাবলৈ আমি সক্ষম হ'ম পিছৰ প্ৰশ্নটো আমি চাওঁ পিছৰ প্ৰশ্নটো দিছে পথৰ নক্সা অকণমান তোমালোকে প্ৰশ্নটো মন দি চাবা এখন মহানগৰৰ দুটা প্ৰধান পথ আছে দুটা মেইন পথ আৰু যি দুটা মহানগৰখনৰ কেন্দ্ৰস্থল এটাৰ ওপৰেৰে আনটো পাৰ হৈ গৈছে ৰাস্তা দুটাৰ এটা উত্তৰ দক্ষিণ দিশত আৰু আনটো হ'ল পূব পশ্চিম দিশত এফালে এটা ৰাস্তা পাৰ হৈ গৈছে আৰু এফালেও এটা ৰাস্তা পাৰ হৈ গৈছে এনেকৈ দুটা ৰাস্তা পাৰ হৈ গৈছে এটা মহানগৰখনৰ আন পথবোৰ এই ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে এতিয়া এটো ৰাস্তাৰ সমান্তৰালকৈ এনেকৈ ৰাস্তাবিলাক বেলেগ ৰাস্তাবিলাক থাকিব এই দুটা কিন্তু মেইন ৰাস্তা এই দুটা হ'ল ডাঙৰ ৰাস্তা এই দুটা হ'ল মেইন ৰাস্তা ডাঙৰ ৰাস্তা আৰু তাৰ কাষে আমাৰ কি হৈছে এইবিলাক সৰু ৰাস্তা সমান্তৰালভাৱে গৈ আছে এফালেও আহিছে আৰু এফালেও আহি আছে এতিয়া চোৱা মহানগৰখন আন পথবোৰ এই ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে আৰু এটাৰ পৰা আনটোৰ দূৰত্ব 200 মিটাৰ
এই ৰাস্তাটোৰ পৰা এইটো এই মাজৰ এইখিনি যিখিনি দূৰত্ব হ'ল এইখিনি হৈ যাব 200 মিটাৰ ইয়াৰ পৰাও ইয়ালৈ দূৰত্ব হৈ যাব 200 মিটাৰ আকৌ এই ৰাস্তাটোৰ পৰা ইয়ালৈ দূৰত্ব হৈ যাব 200 মিটাৰ প্ৰতিটোৰে সমান সমান দূৰত্ব প্ৰতিটো দিশত 5টাকৈ পথ আছে কেইটা পথ আছে 1 2 3 আৰু ওপৰলৈ আমাৰ আৰু দুটা পথ যাব এফালেও আমাৰ 5টা পথ আছে 1 2 3 4 5টা আৰু ওপৰ ফালেও 1 2 3 4 5টা তেনেকৈ আমাৰ এফালেও 5টাকৈ পথ আছে তাৰ পিছত আমাৰ কি দিছে চোৱা এতিয়া 1 সেন্টিমিটাৰ সমান 200 মিটাৰ বুলি ধৰি তোমাৰ মহিত মহানগৰখনৰ এটা মডেল অঙ্কন কৰা প্ৰধান পথ আৰু আন পথবোৰ একোডাল সৰল ৰেখাৰে দেখুৱা আমাৰ প্ৰথম কাম হ'ল যে আমি প্ৰথম মডেলটো আমাৰ বহিত আঁকি ল'ব লাগিব প্ৰথম আমি এটো প্ৰধান পথ ধৰো আমি এটো ধৰা প্ৰধান পথ আমাৰ দুটা বুলি কৈছে এই দুটা হৈ গ'ল আমাৰ প্ৰধান পথ আমি ডাঙৰ কৈ দিছো এই দুটা হৈ গ'ল আমাৰ প্ৰধান পথ এফালেও আমি এটা ডাঙৰ কৈ এটো প্ৰধান পথ আমাৰ দি দিছো আৰু প্ৰধান পথ দুটা কি হৈছে উত্তৰা দক্ষিণা আৰু পূবা পশ্চিমাকৈ আছে আৰু আমাক কৈছে প্ৰতিটো পথ এটো তোমালকে হিসাব কৰি তোমালকে অঙ্কন কৰিবা প্ৰতিটো পথৰ সমান্তৰালকৈ 5টা পথ আছে এটা দুটা তিনটা চাৰিটা 5টাকে পথ আছে আকৌ তেনেকৈ এফালেও কেইটাকৈ পথ আছে মই তোমালোকক বুজিবাৰ সুবিধাৰ কাৰণে এনেকৈ আঁকি দিছো কিন্তু তোমালোকে স্কেল আৰু হিসাব কৰি যোগ কৰি তোমালোকে আঁকিবা 1 2 3 4 5টা এফালেও 5টা আকৌ ওপৰ ফালেও আমাৰ কেইটা আছে এটা দুটা তিনটা চাৰিটা 5টা তেনেদৰে আমাৰ এফালেও কেইটা পথ আছে এটা দুটা তিনটা চাৰিটা আৰু এফালে হৈ গ'ল 5টা আৰু সমে এটা কথা মন কৰিব লাগিব যে প্ৰতিটোৰে দূৰত্ব ইয়াৰ পৰা ইয়ালৈ বা ইয়াৰ পৰা ইয়ালৈ আমাৰ দূৰত্ব কিমান হৈছে সমান দূৰত্ব 200 মিটাৰ বুলি আমাক কৈ দিছে এটা তোমাৰ মডেলটোত চাৰিআলি বহুত ওলাব আমি চাৰিআলি কোনটো পাম যত চাৰিটা পথ লগ হৈছে এতিয়া চোৱা এই জায়গাটোকে আমি লওঁ ইয়াত এটো পথ গৈ লগ হৈছে এটো হৈছে এটো ইয়াৰ পৰা চাৰিফালে চাৰিটা পথ গৈছে তেতিয়া এটো এটা চাৰিআলি এনেকৈ আমি বহুত বিলাক চাৰিআলি পাম প্ৰতিটো আমাৰ এটা চাৰিআলি হ'ব আৰু এটা নিৰ্দিষ্ট চাৰিআলি এটা উত্তৰ দক্ষিণ দিশে আৰু এটা পূব পশ্চিম দিশে দিয়া আছে আৰু এটা নিৰ্দিষ্ট এটো এই চাৰিআলিটো আমাৰ এটা ডাঙৰ চাৰিআলি হ'ব যেটো মেইন দুটা ডাঙৰ ৰাস্তা দুটাই আমাৰ ঠিক কৰিছে ডাঙৰ ৰাস্তা দুটাই সৃষ্টি কৰিছে আৰু বাকি বিলাক সৰু সৰু চাৰিআলি যি দুটাতে দুটা ৰাস্তা আমাৰ মিল হৈছে তাতে আমাৰ বহুত কিটা চাৰিআলি আমাৰ হৈছে এটা পিছৰ ফালে চোৱা প্ৰতিটো চাৰিআলি তলত দিয়া ধৰণে বুজোৱা হয় যদি উত্তৰ দক্ষিণ মুৱাকৈ থকা 2 নং পথটো আৰু পূব পশ্চিম মুৱাকৈ থকা 5 নং পথটো কোনো ঠাইত পৰস্পৰ ছেদ কৰিছে তেন্তে আমি চাৰিআলিটো কি বুলি কম 2 5 এৰে বুজাম এতিয়া চোৱা এটো হ'ল 1 নম্বৰ এটো 2 নম্বৰ আৰু 1 2 3 4 5 এই চাৰিআলিটোক আমি কি নামেৰে বুজাম 2 5 তেনেকৈ আমি এটো যদি চাৰিআলি ল 1 এফালে ওপৰত গৈ পালো আমি 1 এনেদৰে আমি এটো হ'ল 0 0 এনেকৈ আমি বিভিন্ন চাৰিআলি পাম আৰু চাৰিআলিত চোৱা পৰস্পৰ তেন্তে এটা চাৰিআলি আমি 2 5 এৰে বুজোৱা হ'ব এতিয়া আৰু আছে প্ৰশ্নটোত যে এই প্ৰথা অনুসৰণ কৰি তলত দিয়া কেইটা উলাবা কিমানটা চাৰিআলি 4 3 বুলি বুজোৱা হ'ব 4 3 কোড আৰু কিমানটা চাৰিআলি 3 4 বুলি বুজোৱা হ'ব আমি চাও আমাৰ ছবিটো চোৱা এই দুটা হ'ল ডাঙৰ ৰাস্তা এটো হ'ল পূব পশ্চিম ফালে এটা ডাঙৰ ৰাস্তা গৈছে আৰু এটা উত্তৰ দক্ষিণ মুখে আমাৰ ডাঙৰ ৰাস্তা গৈছে আমাৰ চোৱা এটা ফালেহে আমাৰ দিয়া আছে আমাক কিন্তু কৈছে যে প্ৰতিটোৰে সমান্তৰালকৈ আমাৰ এফালেও আছে
এফালেও আমাৰ 5টা পথ আছে আৰু তলৰ ফালেও আমাৰ 5টা পথ আছে কিন্তু আমি সুবিধাৰ কাৰণে মই তোমালোকক এটাই বুজাব খুজিছো এতিয়া প্ৰথম আমি এইটো পথৰ নাম হৈ গল 0 এই চাৰিআলিটো প্ৰথম এই চাৰিআলিটো হৈ যাব 0 0 এতিয়া এইটো হৈ গল 0 1 0 কাৰণ ইয়াতে y মান 0 হৈছে ওপৰলৈকে যোৱা নাই গতিকে এই পইণ্টটোৰ নাম হৈছে 1 0 এইটোৰ হৈছে 2 0 3 0 4 0 আৰু এইটো হৈ গল 5 0 তেনেকৈ আমি এইটো কি পাইছো আমি 1 1 এইটো হৈ গৈছে আমাৰ 1 2 1 এইটো হৈ গৈছে 2 1 2 2 3 1 এইটো আমাৰ হৈ গৈছে 3 1 এইটো হল 4 1 এইটো হল 5 1 এইটো আমাৰ হৈ গৈছে এফালে 1 এফালে 2 1 2 2 2 3 2 4 2 5 2 এবাৰ আমি এইটো পইণ্ট পাই গৈছো আমি 1 3 2 3 3 3 3 4 3 এইটো আমাৰ কি পাইছো আমি 4 3 4 3 আৰু এইটো পাই গৈছো আমি 5 3 তেনেকৈ আমি এইটো পাই গৈছো 1 4 2 4 3 4 4 4 আৰু এইটো হৈ গল আমাৰ 5 4 আৰু ওপৰৰ কিটা আমি পাইছো 1 5 2 5 3 5 4 5 আৰু আমি পাইছো 5 5 এতিয়া আমাক কৈছে কোন কিটা বিন্দুৰ আমাৰ দৰকাৰ সোয়া আমাৰ 4 3 কিমানটা চাৰিআলি আমি 4 3 বুলি পাইছো চাও আমি 4 4 3 আমি এইটো চাৰিআলি পাইছো এই চাৰিআলিটো পাইছো আমি 4 3 গতিকে আমি কেটা পাইছো এটাই পাইছো 4 3 চাৰিআলি আৰু বাকিটো দিছে 3 4 পিছৰটো সোয়া 3 4 4 3 আৰু 3 4 আমি 3 4 ও পাইছো এটা এটো এটা পালো আমি আৰু এটো এটা পালো গতিকে আমি কি বুলি লিখিম প্ৰশ্নটোৰ উত্তৰত আমি 4 3 কিমানটা চাৰিআলি আমি 4 3 বুলি পাইছো যে এটা চাৰিআলি আমি পাম এটা চাৰিআলি পাম ইয়াতো আমি কেটা চাৰিআলি পাম এটাই চাৰিআলি এটা চাৰিআলি পাম চাৰিআলি এনেকৈ আমি প্ৰতিটো পইণ্টে প্ৰতিটো বিন্দুৰ অৱস্থানে বেলেগ বেলেগ হ'ব কাৰো লগত কোনোটো আমাৰ নিমিলিব গতিকে আমি এখিনি বুজি পালো এতিয়া আমি আহো মূল্যায়নলৈ এমানলৈকে আমি শিকিলো এবাৰ কৈছে এখন সমতলত বিন্দুৰ স্থান নিৰ্ণয় পদ্ধতিটো কি পদ্ধতি বুলি কোৱা হয় মই তোমালোকক কৈ আহিছো ৰেনে ডেকাৰ্টে উলিয়াইছে গতিকে সেই পদ্ধতিটোৰ নাম হ'ল কাৰ্টীয় পদ্ধতি আমি কোনটোৰ নাম দিব লাগিব যে এই কাৰ্টীয় পদ্ধতি স্থানাঙ্ক পদ্ধতি ডেকাৰ্টে উলিয়াইছে কিন্তু পদ্ধতিটোৰ নাম ডেকাৰ্টে পদ্ধতি নহয় পদ্ধতিটোৰ নাম হ'ব কাৰ্টীয় পদ্ধতি আৰু আসনৰ নক্সা পদ্ধতিটো আমি বেলেগ য'ত আমি ক্লাছৰুম বা পৰীক্ষাত বহিবৰ কাৰণে আমি যেনে কৰে দুটা বিন্দুৰ সহায়ত বা দুটা তথ্যৰ সহায়ত এটা বিন্দুৰ স্থান নিৰূপণ কৰো সেইটোকে কোৱা হয় আসনৰ নক্সা পদ্ধতি আৰু ইটো স্থানাঙ্ক পদ্ধতি বুলি আমাৰ কোনো পদ্ধতি নাই গতিকে আমাৰ প্ৰথমটোৱে কাৰ্টীয় পদ্ধতিটোৱে হ'ব আমাৰ উত্তৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ কাৰ্টেসীয় পদ্ধতিৰ এটো পদ্ধতি হ'ব লাগিছিল কাৰ্টেসীয় পদ্ধতিৰ জনক কোন কাৰ্টেসীয় পদ্ধতিৰ
জনকজনৰ নাম কি ৰেনে ডেকাৰ্টে ইউক্লিড পাইথাগোৰাছ ওপৰৰ এটাও নহয় তোমালোকে চাগে গমেই পাইছা ইয়াৰ উত্তৰটো হ'ব ৰেনে ডেকাৰ্টে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি স্থানাংক জ্যামিতিৰ প্ৰথম আমি ইন্ট্ৰডাকশন বা সূচনাখিনি আমি শেষ কৰিছো আমি এতিয়া এইখিনিলৈকে বুজিলো যে এখন সমতলত থকা এটা বিন্দুৰ অৱস্থান জানিবলৈ আমাৰ দুটা তথ্যৰ দৰকাৰ হয় এটা হ'ল অনুভূমিক আৰু এটা হ'লে উলম্ব অনুভূমিক দিশটো আমি প্ৰথম লওঁ যাক আমি এক্সৰে বুজাও আৰু অনুভূমিক স্থানক আমি ৱাইৰে বুজাও অনুভূমিক দিশত কিমানটা বিন্দু বা কিমানটা স্থান গৈ উলম্ব দিশলৈ কিমান গৈছে সেই দুটা ওপৰত নিৰ্ভৰ কৰিয়ে আমি এখন সমতলত থকা এটা বিন্দুৰ অৱস্থান উলিয়াবলৈ সক্ষম হ'ম আমি পিছৰ ক্লাছত ইয়াৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম আৰু অনুশীলনীও কৰি যাম আৰু আমাৰ স্থানাংক জ্যামিতিৰ গুৰুত্ব আমাৰ দৈনন্দিন জীৱনত অসীম তোমালোকে লাহে লাহে সকলোবিলাক বুজি পাবা মই আজিৰ ক্লাছ ইমানতে শেষ কৰিছো পিছৰ ক্লাছত আকৌ তোমালোকক নতুন নতুন তথ্য আৰু নতুন অনুশীলনীৰ লগত লগ পাম তোমালোক মোৰ লগত থাকিবা আজিৰ ক্লাছ মই ইমানতে শেষ কৰিছো ধন্যবাদ